দেওবাৰৰ নিশা মালৌ পথাৰত হোৱা এটা পথ দুৰ্ঘটনা কিন্তু এয়া সাধাৰণ পথ দুৰ্ঘটনা নহয়। এই কাৰণে কথাটো কৈছোঁ যে দুজন কিশোৰে এখন বাহন চলাই গৈছিল আৰু সেই বাহনখনে দিল্লী পাব্লিক স্কুলৰ সমীপতে অন্য এখন বাহনক মহতিয়াই লৈ গৈছিল। ইমানেই তীব্ৰ বেগত আছিল যে এতিয়া দিল্লী পাব্লিক স্কুলৰে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকিবলগীয়াৰ দৰে এটা পৰিৱেশ হৈছে। আৰু সুৰা সেৱন কৰি দুই কিশোৰে সেই গাড়ী চলাইছিল বুলি অভিযোগ উত্থাপিত হৈছে। ছাত্ৰীগৰাকীৰ পিতৃ এই মুহূৰ্তত মোৰ লগত আছে, গতিকে মই তেওঁৰ পৰা অকণমান জানি ল'ব বিচাৰিছোঁ। কালি কিমান সময়ত ছোৱালী ভৰ্তি কৰিলে আপোনালোকে? আমি ইয়াত পালো 7 বজাত। কি হৈছিল আচলতে ঘটনাটো কওকচোন অকণমান। স্কুল ফাংচন পৰা ওলাইছিলোঁ, ওলাই পেলাই অকণমান চাৰিঙীয়া ৰোড যিটো আছে এইটো তাত আছিলোঁ, মানে ট্ৰেফিক আছিলে তো ৰৈ আছিলোঁ। ৰৈ পেলাই মানে নৰ্মেলি মানে এনে স্পীডত মানে নিয়াৰ এবাউট 100 km/h মানে স্পীড আছিলে। এইটো মাৰুতি কিবা গাড়ী আছিলে বগা এখন, এইটো একদম ফ্ৰণ্ট এইটো পৰ্চনত গাড়ী ৰাইট হেণ্ড চাইডত ইমান জোৰকে মাৰি গৈছে, মানে আমিতো একো ধৰিব নোৱাৰিলোঁ কি আছিলে, নাম্বাৰো চোৱা নাই গাড়ীৰ। আৰু তাৰপিছত আমাৰ এয়াৰ বেগটো ওলালে আৰু গাড়ীত মানে ধোঁৱা হৈ গ'ল। হোৱাৰ পিছত আমি পেনিক কৰিলোঁ। ছোৱালীজনে আনকনচিয়াছ হৈ গ'ল, মোৰ ছোৱালীটো। তাৰপিছত আমি যেনে তেনে কোনোবাই গাড়ী এটা ৰখালোঁ আৰু ৰখোৱাৰ পিছত আমি এজি নাৰ্ছিং হোমত আহিলোঁ। এজি নাৰ্ছিং হোম আমাক মেডিকেলত গাইড কৰি দিছে। তাৰপিছত আমি ইয়াতে ট্ৰিটমেণ্ট লৈ আছোঁ। কিমান দুখ পাইছে ছোৱালীয়ে? এফালে আপোনাৰ লেফ্ট হেণ্ড চাইডত বাৰ্ণ হৈছে, নেকত অলপ ইঞ্জুৰি আছে, হাতত ইঞ্জুৰি আছে। এতিয়ালৈকে পুৰা ভাল হোৱা নাই, মানে চিকিৎসকে কি কৈছে, কিমান দিন থাকিব কৈছে? 1-2 দিন কৈছে যে এইটো ৰিপৰ্টটো চাই, এইটো টেষ্টিং ৰিপৰ্ট অহা নাই পুৰা এতিয়ালৈকে, আহিলে কিবা ক'ব পাৰিব। এইটো দিল্লী পাব্লিক স্কুলত এনুৱেল ফাংচন আছিল, আপোনাৰ ছোৱালীও তাতে পঢ়ে, কিন্তু এই ওলাই আহোঁতে ৰাস্তাত মই কথাটো এই কাৰণে টানিছোঁ যে চাওক, ট্ৰেফিক পুলিচৰ এটা দায়িত্ব আছিল যে ইমান আপুনি ডাঙৰ এটা ফাংচন হৈছে তাতে। আমিতো বহুত আগত আহি গ'লো, মানে আমি জাষ্ট বাইপাছ পোৱা আগতে এইটো ঘটনাটো হৈছে। তেতিয়া মানে মোচনত মানে অলপ গাড়ী আছিলে, কিন্তু লাহে লাহে আমি যেনেকৈ গাৰালিটো যাওঁ তেনেকৈ গৈ আছিলোঁ। কিন্তু মানে য়াংষ্টাৰ কিবা আছিলে গাড়ীত, পুৰা এনে ধৰিব নোৱাৰিলোঁ, কাৰণ কি আমি ইমান পেনিকত হৈ গ'লো আফটাৰ এক্সিডেণ্ট। মোৰ ছোৱালীটো আনকনচিয়াছ হৈ গ'ল। ডাঙৰ কথাটো হ'ল যে সৰু ল'ৰা এজন, হয়তো আপুনি গম নাপায়, আমি আৰক্ষীৰ পৰা জানিছোঁ, এজন ক্লাছ 10ৰ, এজন 9ৰ। ক্লাছ 10ৰ ল'ৰাজনে গাড়ী চলাই গৈছে লাইচেঞ্চ নোহোৱাকৈ। আপুনি ভাবক কিমান ভয়ানক। কালি যদি কোনোবা মৰি গ'লহেঁতেন কোনে দায়িত্ব ল'লে? একদম আমাৰ যদি মানে কোন কিমান কি এজ আছিলে, কিন্তু য়াং ল'ৰা আছিলে। একজেক্টলি মই নাজানো কোন আছিলে, এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। কিন্তু কি আছে, মানে তেনেকুৱা আমি যদি ছিট বেল্ট পিন্ধা নহ'ল, তেতিয়া আল্টিমেটলি যি হ'ল মানে আমি ক'ব নোৱাৰোঁ, মানে কি ঘটনা ভাবিব নোৱাৰোঁ কি ঘটনা হ'ল। এইটো কি ক'ব, এনেকুৱা ধৰণৰ ঘটনাবোৰ নহওক। এই সৰু সৰু ল'ৰাবোৰে গাড়ী যে চলায়, অকণমান আৰক্ষীও কঠোৰ হ'ব লাগিব। এইটো আৰু কিবা এই ইলিগেল ছাবষ্টেঞ্চো পাইছে গাড়ীত, ভিডিঅ' এটা চলি আছে, মই গম নাপাওঁ। মদৰ বটল পাইছে, কিবা পাইছে, মইতো পিছত চাইছোঁ এইটো। কিন্তু আমিতো ইয়াতে বিজি আছিলোঁ হস্পিটেলত, যিও আছে মানে আমি বচি গ'লোঁ বেলেগ কথা, কিন্তু যদি কিবা ডাঙৰ কথা হৈ গ'ল এইটো ভাল কথা নহয় ছ'চাইটিৰ কাৰণে। এইটো কথা হ'ল যে যিজনে চলাইছিলে ক্লাছ 10ৰ যিজন ল'ৰা, তেওঁ গাড়ীৰ পৰা পলাই দিলে। যিজন ল'ৰা ছাইডত বহি আছিল তেওঁ ক্লাছ 9ৰ, তেওঁ তাতে থাকি গ'ল। তেওঁক লগত লৈ পুলিবৰ আৰক্ষীয়ে নিশা থানালৈ লৈ গৈছিল। তেওঁৰ মাকৰ নামত গাড়ীখন ৰেজিষ্ট্ৰেশ্যন আছিল, গতিকে মাককো লৈ থানালৈ গৈছিল, কিন্তু তেওঁলোকক পঠাই দিলে। কথাটো হ'ল যে এইটো এটা এনকুৱাৰী হোৱাটো আপুনি বিচাৰে? ডেফিনেটলি হ'ব লাগে, ডেফিনেটলি কিবা হ'ব লাগে, কাৰণ কি মোৰ ছোৱালীটো ভেৰি মানে হাৰ ফেচ ইজ হাফ বাৰ্ণ, আধা বাৰ্ণ হৈ গ'ল এক চাইডৰ পৰা। এণ্ড আপুনি যদি চাব এইটো দেখিবলৈ বহুত বেয়া। মোক কালিৰ পৰা মানে আমি টোপনিও লোৱা নাই, মানে কি ক'ম, মানে এইটো মানে বাচি গ'লোঁ বেলেগ কথা, কিন্তু এইটো দাগ যিটো এইটো থাকি যাব না, এইটো বেয়া কথা। এইটো ক্লাছ 3। এতিয়া স্বাস্থ্য কেনেকুৱা? স্বাস্থ্য এতিয়া পুৰা ভাল নাই, শিৱাৰ কৰি আছে, এতিয়ালৈকে ট্ৰিটমেণ্ট চলি আছে, চেলাইন দি আছে ডক্টৰে। হয়তো বাহিৰলৈ নিব লগা হ'ব পাৰে, ঠিক নাই, মানে ৰিপৰ্ট অহাৰ পিছতে কিবা কৰিব পাৰিম, ৰিপৰ্ট অহাৰ পিছত। ধন্যবাদ জনাইছোঁ। আৰু যথেষ্ট পিতৃ হিচাপে তেওঁ ভাগি আছে, যোৰহাটৰ এগৰাকী বিশিষ্ট প্ৰতিষ্ঠিত ব্যৱসায়ী। কিন্তু এই ধৰণৰ ঘটনা কোনো কালে যাতে কেতিয়াও নহওক সেই কথা সকলোৱে কামনা কৰিব। বিশেষকৈ কিশোৰে মদ খাই এনেধৰণে গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰি যি কাণ্ড কৰিলে, এই কথাটোৱে কিন্তু সকলোকে ভবাই তোলাৰ লগতে যোৰহাটৰ যান বাহন আৰক্ষীৰ স্বৰূপটো কিন্তু আকৌ এবাৰ উদঙাই দিছে যোৰহাটত।